নমস্কাৰ তোমালোক আটাইকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি অনুশীলনী 8.4 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা আৰম্ভ কৰিম। তোমালোকে চাবা সাইনে সেকে আৰু টেনে এই ত্ৰিকোণমিতিক অনুপাত কেইটা কটেৰ দ্বাৰা প্ৰকাশ কৰা। মানে সাইনেক আমি কটেত লৈ যাব লাগিব, সেকেক আমি কটেত লৈ যাব লাগিব, টেনেক আমি কটেত লৈ যাব লাগিব। কেনেকৈ লৈ যাম চাবা। আমি জানো যে আমি এটা ফৰ্মুলা ব্যৱহাৰ কৰিম। কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম চাবা। 1 প্লাস cot স্কয়ার a সমান কি হয় cosec স্কয়ার a। মই সাইডত লিখি দিছো চোৱা। 1 প্লাস cot স্কয়ার a ইকুয়াল cosec স্কয়ার a। এই ফৰ্মুলাখিনি মই ইন্ট্ৰোডাকচন ভিডিঅ'ত ভালকে বুজাই দিছিলো। কেনেকৈ মনত ৰাখিব লাগিব কি হ'ব তোমালোকে যদি চোৱা নাই এবাৰ ইন্ট্ৰোডাকচন ভিডিঅ'টো চাই আহিবা। ইয়াৰ পিছত মই কি কৰিলো cosec স্কয়ার a টোক বাওঁফালে লিখিলো আৰু 1 প্লাস cot স্কয়ার a টোক সোঁফালে লৈ গলো। cosec a টোক মই sin a বনাব পাৰো নে নাই? নিশ্চয় বনাব পাৰিম। 1 by sin a whole square equal 1 plus cot square a। এতিয়া মই কি কৰিম চাবা। দুটা সাইড মই উলটাই দিম। প্ৰতিক্ৰম। ইয়াৰে প্ৰতিক্ৰম কৰিলে কি পাম? sin a sin square a বা sin a whole square। sin a whole square টোক মই sin square a লিখি দিব পাৰো আৰু এইটো উলটি যাব। উলটি গৈ কি হ'ব 1 by 1 plus cot square a। এটা চাবা sin square a আছে, ইয়াৰে পৰা যদি মই sin a উলিয়াও এইটোৰ কি হৈ যাব বৰ্গমূল হৈ যাব। ইফালে আহি বৰ্গমূল হৈ গ'ল। 1 ৰ বৰ্গমূল আমি জানো 1 এ হয়। এইটো হ'ব উত্তৰ। চোৱা sin a মই কিহত লৈ গলো কটেত লৈ গলো। এনেকে কৰিব লাগিব। এতিয়া নেক্সট যে sec a সেইটো চাবা। এইটো লিখি লবা তোমালোকে। এতিয়া মই sec a টো দেখাইছো। sec a তো sec a ৰ কাৰণে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম চাবা। 1 plus tan square a সমান sec square a। মই sec square a টো ইফালে লৈ আনিম। 1 plus tan square a হৈ যাব। এতিয়া চাবা এইটো মই সেম ৰাখিলো sec square a। আৰু মই tan ক কি কৰিব পাৰো? tan ৰ প্ৰতিক্ৰমটো কি আছিল? cot আছিল। cot a। তো স্কয়াৰ আছে তো ইয়াতো এটা স্কয়াৰ দিব লাগিব। tan square a ৰ উল্টা হ'ব 1 by cot square a। তো এতিয়া চাবা ইয়াত আছে তোমাৰ sec square a। মই যদি sec a উলিয়াও কি হ'ব? এইটো মই বৰ্গমূলত দিব লাগিব। বৰ্গমূলৰ ভিতৰত কি থাকিব 1 plus 1 by cot square a। 1 plus 1 by cot square a। এইটোক মই এনেকেও ৰাখিব পাৰো, নাইবা যদি আৰু ভাবা কৰি চাবৰ কাৰণে কৰিও চাব। এইটো cot square a টো তুমি লসাগু ল'ব পাৰা। লসাগু ল'লে ওপৰত কি হ'ব cot square a plus 1। sec a সমান যেহেতু এইটো cot square a ৰ ওপৰত বৰ্গমূল আছে তো বৰ্গমূলটো গুচি গ'লে কি হ'ব cot a আৰু ওপৰত থাকিব 1 plus cot square a। তো আমি sec a cot a লৈ কনভাৰ্ট কৰি দিলো। তুমি এইখিনিতো এনসাৰটো শেষ কৰিব পাৰিবা বা এইখিনিতো শেষ কৰিব পাৰিবা। তোমাৰ ইচ্ছা এইটো। এতিয়া নেক্সট দিছে তোমাক tan a। tan a কিহত নিব লাগিব cot a। এইটো একেবাৰে ইজি হয়। tan a cot a। আমি tan a মানে কি জানো? tan a 1 by cot a নহয় জানো? 1 by cot a হৈয়ে গ'ল। tan a মানে 1 by cot a। cot a ৰ যেতিয়া আমি প্ৰতিক্ৰম উলিয়াম tan a পাই যাম। তো এইটো হৈ গ'ল। এনেকে কৰিলে হ'ল। এই কোৱেশ্চনটো চাই থবা তোমালোকে। মানে আমি কেতিয়াবা কোৱেশ্চন কৰোতে ধৰিলা তোমাক তাত cot a দি কিবা দিয়া আছে, তুমি ওলাব লাগে sin a, তেতিয়া আমি সেইবিলাক ইউজ কৰি কৰিব পাৰিম। তেনেকে কৰে। নেক্সট কোৱেশ্চনটো মন কৰিবা। sec a ৰ সহায়ত এংগল a কোণৰ আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত লিখা। অৰ্থাৎ মই sec a sin a লৈ কনভাৰ্ট কৰিব লাগিব। sin a sec a লৈ cosec sec a লৈ কনভাৰ্ট কৰিব লাগিব। tan a তাৰে পিছত তোমাৰ cot a cosec a
এইবিলাক আমি সেকলৈ কনভাৰ্ট কৰিব লাগিব এটা চাবা ফৰ্মুলা কি আছিল সাইনৰ কাৰণে মই এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব sin square a plus cos square a equal 1 তেতিয়া আমি sin square a কি লিখিব পাৰো 1 minus cos square a sin square a সমান 1 minus cos a মই এনেকৈ লিখিব পাৰো না 1 by sec a তো cos square a হ'ব 1 by sec square a তো sin square a সমান লসাগু ললো sec square a ইয়াত লিখিম sec square a minus 1 এটা sin a কি হ'ব চাবা স্কয়ার আছে ইফালে আহিলে বর্গমূল হৈ যাব তো বর্গমূল উলালে sec square a minus 1 divided by sec square a এটা sin a চাবা কি পোৱা sec square a যেতিয়া বর্গমূল উলিয়াবা sec a পাবা আৰু ইয়াতে তোমাৰ sec square a minus 1 এইখিনিতে হে তো আমি সাইনক কি হলে কনভার্ট কৰিলো সেকলৈ কনভার্ট কৰিলো সাইনটো হৈ গল এটা cos cosক এটো জানা নাই cos a equal 1 by sec a লিখিব পাৰো cosৰ প্ৰতিক্ৰম কি আছিল sec তো হৈ গল এটো হল তোমাৰ সাইনৰ এটো হল তোমাৰ cosৰ হৈ গল বুজি পালো এইখিনি এতিয়া চাবা tan a মানে কি আছিল sin a by cos a sin a by cos a তে sin a কি পালা ইয়াতে লিখা sin a কি পালো এটো লিখি দিয়া root over sec square a minus 1 divided by sec a আৰু cos a কি পাইছা লিখি দিয়া cos a পাইছো sec a লিখিলো cos a মানে পালো 1 by sec a হ'ব 1 by sec a আৰু sin a পাইছো root over sec square a minus 1 divided by sec a ঠিক আছে এতিয়া এনেকৈ লিখিব পাৰি তোমালোকে জানা সাগে আমি যেতিয়া এনেকৈ ভগ্নাংশ দিয়া থাকে ওপৰৰ ভগ্নাংশটো আমি ঠিকে লিখিম আৰু যেটো তলৰ ভগ্নাংশ দিয়া আছে তাৰে প্ৰতিক্ৰম কৰি দিম that means কি 1 by sec a আছে আমি এনেকৈ লিখিম sec a by 1 এতিয়া sec a কি কৰিব পাৰিম আমি কাটি দিব পাৰিম এতিয়া কি থাকিলে তোমাৰ root over sec square a minus 1 এটোৱে তোমাৰ উত্তৰ tan a sec a লৈ কনভাৰ্ট কৰিলো এটো এনেকে নকৰি আৰু এটা পদ্ধতি কৰিব পাৰিলো হয় আমি এনেকে 1 plus tan square a equal sec square a লিখি পেনে পিছত আমি কৰিব পাৰিলো কি tan square a equal sec square a minus 1 পিছত বাকিখিনি কৰিলে সেম এনসারে পাবা এনেকে কৰা তেনেকে কৰা একে কথা তো আমি সাইনক লৈ গলো সেকলৈ cosক লৈ গলো সেকলৈ tanক লৈ গলো সেকলৈ tanক লৈ যোৱাৰ পিছত cotটো একে হৈ যাব কেনেকে চাবা tan a যদি পাইছো cot a টো পাই যাম 1 by tan a মানে কি আছিল cot a তো 1 by tan a কি পাইছো root over sec square a minus 1 এটো বহাই দিলে হৈ গল sin পালো cos পালো tan পালো cot পালো এতিয়া কি লাগে cosec লাগে cosec তো কি আছিল sin এর প্ৰতিক্ৰম আছিল তো লিখিব পাৰা cosec a সমান 1 by sin a sin a কি পাইছো এটো 1 by লিখি দিয়া sec square a minus 1 divided by sec a সেম এটোৰ দৰে কেস হল তলত আহি গল তো তলত থাকিলে কি কৰিটো প্ৰতিক্ৰমটো গল তো ইয়াৰে প্ৰতিক্ৰম উলোৱা প্ৰতিক্ৰম উলালে কি পাবা sec a divided by root over 1 minus sec square a minus 1 sec square a minus 1 এটোৱে উত্তৰ এটোক আমি প্ৰতিক্ৰমটো উলাই দিলো এটো হৈ গল তোমাৰ cosec তো সাইনৰ হল root over sec square a minus 1 divided by sec a এটো সাইনৰ কাৰণে cosৰ কাৰণে এটো 1 by sec a তাৰে পিছত তোমাৰ tanৰ কাৰণে এটো পাইছো তাৰে পিছত cotৰ কাৰণে এটো পালো আৰু cosecৰ কাৰণে তুমি এটো পালা হৈ গল এইখিনিয়ে তো যদি ভিডিওটো চাই তোমালোকৰ ভাল লাগিছে তেতিয়া ভিডিওটো লাইক কৰিবা কমেন্ট কৰিবা আৰু ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিবা